মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ মই গণিত বিষয়ৰ সৰু সৰু চমু প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আৰু তোমালোকে সেইবোৰ ভালদৰে মন কৰিবা, বুজি ল'বা, তেতিয়া পটাপট কৰিব পাৰিবা। সৰু সৰু প্ৰশ্নবোৰহে অতি দৰকাৰী। ঠিক আছে, ইয়াত চোৱাচোন প্ৰথমতে কি লিখা আছে। উত্তৰ দিয়া বুলি আছে নহয়। ইয়াত তোমালোকক অপশ্যন হিচাপেও দিব পাৰে আৰু এনেকৈ চমু উত্তৰ লিখিবলৈ দিব পাৰে। 4টা সংখ্যাৰে লিখিব পৰা সৰু সংখ্যাটো কি? লিখা। তোমালোকক অপশ্যনবোৰ দিয়া হয় কেলৈ? তোমালোকে সঠিক উত্তৰটো তোমালোকে জানা নে নাই, তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ আছেনে নাই, সেইকাৰণে অপশ্যনবোৰ দিয়া হয়। কোনটো তাৰমানে শুদ্ধ উত্তৰ তোমালোকে বাচিব পৰা নাই, তোমালোকৰ মনত আছেনে নাই, মনত খেলি মেলি লাগিবৰ কাৰণে তোমালোকক সেইটো দিয়া হয়। যাৰ কনচেপ্ট ক্লিয়াৰ আছে সি তাৰ মাজৰ পৰাই তেওঁলোকে শুদ্ধ উত্তৰটো বাচিব পাৰিব। গতিকে তোমালোকে যদি শুদ্ধ উত্তৰটো জানা, তেতিয়া যিয়ে অপশ্যন নিদিয়ক সকলো লিখিব পাৰিবা, সকলো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা, নহয়নে বাৰু? ইয়াত এই প্ৰশ্নটো এনেকৈ দিব পাৰে, কেইবাটাও সংখ্যা দিব, 1000 দিব, 9999 দিব, 4টা সংখ্যাই লিখিব পৰা, তাৰপিছত 1100 দিব, এনেকৈ অপশ্যনবোৰ দিয়া থাকিব। আৰু তোমালোকে যদি জানা আটাইতকৈ সৰু 10, নহয়নে? আৰু তাতে 4টা সংখ্যাৰে লিখিব পৰা, তেতিয়াহ'লে কিমান হ'ব? 4টা সংখ্যাৰে লিখিব পৰা সংখ্যাটো 1000। খ নম্বৰ, জুলীয়া পদাৰ্থৰ জোখৰ একক কি? লিখা। জুলীয়া পদাৰ্থৰ জোখৰ একক হৈছে লিটাৰ, হয়নে? যেনেকৈ দীঘৰ একক মিটাৰ, জুলীয়া পদাৰ্থৰ জোখৰ একক লিটাৰ, আকৌ সময়ৰ একক মিনিট, এনেকুৱা ধৰণৰ সৰু সৰু কথা হ'লেও তোমালোকে জানি থ'ব লাগে। তাৰপিছত ইয়াত চোৱাচোন, খালী ঠাই পূৰ কৰা কেনেকৈ দিছে। এনেকৈ খালী ঠাইত কি সংখ্যা হ'ব? লিখা। এয়া সমান চিন দি আছে 9 × ইয়াত কিমান হ'ব? এইটো তোমালোকে দেখিলে গম পাবা, নহয়নে বাৰু? তাৰমানে ইয়াত কি সংখ্যা দিলে 72 হ'ব। তোমালোকৰ টেবুল ক্লিয়াৰ থাকিলে, নেওতাখন যদি ক্লিয়াৰ থাকে, তোমালোকে পটাপট পাৰিবা। 8 × 9 = 72, নহয়নে? 9 × 8 = 70। ঠিক আছে। তাৰপিছত ঘৰ নম্বৰ চোৱাচোন, এই এনেকুৱা ধৰণৰ অংকবোৰ চোৱাচোন। এনেকৈ 1 পূৰণ 1 পূৰণ 1 পূৰণ 0, ইয়াৰ উত্তৰ কি হ'ব? নহয়নে? তোমালোকে এই অংকবোৰ যেনেকুৱাই দিয়ে চাওক, শেষত যদি পূৰণ চিন দি সংখ্যা থাকে, যিটো সংখ্যাত পূৰণ চিন দিয়া সংখ্যাটোত থাকে, তেতিয়াহ'লে সদায় সেইটো 0ই হ'ব। কাৰণ শূন্যৰ লগত আমাৰ পূৰণ কৰিলে যি সংখ্যাই নহওক, সেইটো আনচাৰ কি হ'ব? 0 হ'ব। শূন্যৰ লগত যিয়ে ইয়াৰ আগত 1 + 2 + 1 × 0 যদি থাকে, তেতিয়া জানিবা যিমানবোৰ যোগ কৰি আনিলা সেই শেষত গৈ থৈ যদি 0ৰে পূৰণ কৰিবলগীয়া হয়, তেতিয়াহ'লে সদায় আনচাৰ হ'ব 0। কাৰণ 0ৰ লগত যিয়ে পূৰণ নকৰা, 100ই পূৰণ কৰা, 1000ই পূৰণ কৰা, 1ই পূৰণ কৰা, 2য়ে পূৰণ কৰা, আটাইবোৰ 0ই হ'ব। ঠিক আছে, এইটো মনত ৰাখিবা। তাৰপিছত নম্বৰ চোৱাচোন, 100 টকাৰ দুভাগৰ 1 অংশ মানে কিমান? লিখা। 100 টকা দুভাগৰ 1 মানে হাফ, আধা। দুভাগৰ 1 হ'ল আধা। তাৰমানে তোমালোকে মুখতে উলিয়াব পাৰিবা, এইটো জানিবাই যে আধা, দুভাগৰ 1 মানে আধা। 100ৰ আধা কিমান? 100ৰ আধা 50, গতিকে আনচাৰ হ'ব 50। দুভাগৰ 1 দিয়া থাকিলে তোমালোকে জানিবা এই সংখ্যাটো, যিটো সংখ্যা দিয়া থাকে তাৰ আধাটো হ'ব। সেইকণ মনত ৰাখিবা। তাৰপিছত চোৱাচোন, 1 সমকোণত কিমান ডিগ্ৰী? লিখা। 1 সমকোণত কিমান ডিগ্ৰী পাইছোঁ আমি? 90 ডিগ্ৰী, নহয়নে? আৰু যদি 2 সমকোণত দিয়া থাকে, 2 সমকোণত কিমান হ'ব? 90 90 180 ডিগ্ৰী। আৰু ঠিক 90 টকাৰ পৰা এনেকৈ
90 ৰুপিজৰ পৰা কিমান মাইনাছ কৰিবলৈ কৈছে 37.50 টকা বিয়োগ কৰা। এনেকুৱা দশমিকৰ অংকবোৰ থাকিলে আমাৰ শেষত কি হয়, দশমিকৰ পোনে পোনে আমি দশমিকটো বহাব লাগিব বিয়োগ কৰি। সেইটো মনত ৰাখিবা। সেইবোৰ তোমালোকে পাৰা বাৰু। ঠিক আছে, মই এই সৰু সৰু প্ৰশ্নবোৰ এনেকৈ অলপ অলপকৈ দি থাকিম। তোমালোকে মোৰ ভিডিঅ'টো চাই কৰিবা আৰু লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আৰু মোৰ ভিডিঅ'বোৰ এনেকুৱা সৰু সৰু ভিডিঅ'বোৰ পাবলৈ তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, আজিলৈ আহোঁ।